তুমি যদি এবাৰ HS 2026 দি আছা আৰু তুমি যদি কমাৰ্চৰ তেনেহ'লে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে তোমাৰ বাবে কাৰণ এই ভিডিঅ'টোত আমি একাউণ্টেঞ্চিৰ কিছুমান কমন কুৱেশ্যন ডিছকাছ কৰিম যিবোৰ কুৱেশ্যনছ এবাৰ ৰিপিট হোৱাৰ খুব চান্সেছ আছে চ' এইবাৰ অহাৰ খুব চান্স আছে চ' এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে চ' এতিয়া ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আমি কিছুমান শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন আলোচনা কৰি লওঁ চ' পাৰিলে তোমালোকে লিখি ল'বা আৰু লগতে চাই যোৱা 1 নম্বৰত কি দিছে ভাৰতীয় অংশীদাৰী আইন 1932 ধাৰা 345 অৰ যোগেদি অংশীদাৰী ব্যৱসায়ৰ সংজ্ঞা দিয়া হৈছে চ' ধাৰাটো কোনটো হ'ব ধাৰা 4 ছেকশ্যন 4 এইটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 2 নম্বৰত দিছে অংশীদাৰী ব্যৱসায়ৰ সৰ্বনিম্ন সদস্য কিমান 2 জন ইয়াৰ উত্তৰটো হ'ব 2 জন তাৰপিছত 3 নম্বৰত আছে অংশীদাৰী ব্যৱসায়ৰ সৰ্বাধিক সদস্য সংখ্যা কিমান চ' ইয়াৰ সৰ্বাধিক সদস্য সংখ্যা 50 জন আমি জানোৱেই চ' সৰ্বনিম্নটো হ'ব 2 জন আৰু সৰ্বাধিকটো হ'ব 50 জন এইটো চাই থৈ দিবা তাৰপিছত 4 নম্বৰটো চোৱা অংশীদাৰী ব্যৱসায়ত অংশীদাৰসকলৰ দেনা দায়িত্ব সীমিত নাই অসীম চ' ইয়াৰ আনলিমিটেড দেনা দায়িত্ব লাইবিলিটি আমি জানোৱে আনলিমিটেড অসীম উত্তৰটো হ'ব তাৰপিছত 5 নম্বৰত চোৱা অংশীদাৰী চুক্তি অবিহনে আহৰণ মানে ড্ৰয়িংছৰ ওপৰত সুদ দিব নালাগে এইটো শুদ্ধ নে অশুদ্ধ ইয়াৰ উত্তৰটো হ'ব শুদ্ধ এইটো হ'ল শুদ্ধ চ' 6 নম্বৰত চোৱা অংশীদাৰী চুক্তি অবিহনে অংশীদাৰৰ ঋণৰ ওপৰত বছৰি 6% 5% 8% সুদ দিব লাগে চ' বছৰি 6% সুদ দিব লাগে এইটো আমি জানোৱেই তাৰপিছত 7 নম্বৰ পাৰিলে এইবিলাক লিখি ল'বা তোমালোকে লিখি লৈ এক্সামৰ যিহেতু সময় আছে বহুত সময় আছে চ' এইকেইদিন তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা হৈ যাব তাৰপিছত 7 নম্বৰ চোৱা অংশীদাৰী চুক্তি অবিহনে অংশীদাৰসকলে লাভ লোকচানৰ অংশ সমান পায় শুদ্ধ নে অশুদ্ধ এইটো হ'ব শুদ্ধ তাৰপিছত চোৱা 8 নম্বৰত অংশীদাৰী চুক্তি অবিহনে অংশীদাৰৰ মূলধনৰ ওপৰত সুদ পায়নে নাপায় তাৰপিছত 9 নম্বৰত চোৱা অংশীদাৰী চুক্তি অবিহনে অংশীদাৰী ব্যৱসায়ত কাম কাজৰ বাবে অংশীদাৰে কোনো দৰমহা মজুৰি কমিশ্যন বা দস্তৰি পায়নে নাপায় 10 নম্বৰত চোৱা এজন অংশীদাৰী প্ৰতিষ্ঠানটোৰ এজন কি হিচাপে খালী ঠাই দিয়া আছে কি হিচাপে কাম কৰে এজেণ্ট হিচাপে কাম কৰে তাৰপিছত 11 নম্বৰত অংশীদাৰসকলে প্ৰতিষ্ঠানলৈ আগবঢ়োৱা ঋণৰ ওপৰত বছৰি A% হাৰে সুদ পায় ইয়াৰ আগত আলোচনা কৰিছোঁ আমি MCQত ঠিক আছে 6% তাৰপিছত 12 নম্বৰত চোৱা অংশীদাৰী ব্যৱসায় দুজন বা ততোধিক অংশীদাৰৰ এটা খালী ঠাইত কি হ'ব চুক্তি তাৰপিছত 13 নম্বৰত যেতিয়া অংশীদাৰৰ মূলধনৰ হিচাপ স্থিৰ থাকে তেতিয়া তেওঁলোকৰ খালী ঠাই হিচাপ প্ৰস্তুত কৰা হয় খালী ঠাইত কি হ'ব চলিত তাৰপিছত চোৱা অংশীদাৰী ব্যৱসায়ৰ পুনৰ্গঠনৰ পৰা কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন সুনাম এটা দৃশ্যমান অদৃশ্যমান সম্পত্তি চ' এইটো আমি জানোৱেই সুনাম গুডউইল দেখা নাযায় অদৃশ্যমান তাৰপিছত 2 নম্বৰ খালী ঠাই হৈছে একেধৰণৰ ব্যৱসায় কৰা প্ৰতিষ্ঠানৰ স্বাভাৱিক লাভতকৈ প্ৰকৃততে অৰ্জন লাভৰ অধিক চ' ইয়াত হ'ব অতি লাভ খালী ঠাইত নতুন অংশীদাৰৰ নিযুক্তিৰ ক্ষেত্ৰত হিচাপত নধৰা সম্পত্তিৰ হিচাপ খালী ঠাই হিচাপত ক্ৰেডিট কৰা হয় পুনৰ্মূল্যায়ন হিচাপত ৰেভলিউশ্যন একাউণ্টত 4 নম্বৰ চোৱা সম্পত্তি আৰু দেনাৰ পুনৰ্মূল্যায়ন হোৱা লাভ পুৰণি অংশীদাৰসকলে খালী ঠাইত অনুসাৰত ভগাই লয় পুৰণি লাভৰ অনুপাতত তাৰপিছত 5 নম্বৰত পুনৰ্মূল্যায়নৰ সম্পত্তিৰ মূল্য বৃদ্ধি পালে খালী ঠাই হিচাপত ডেবিট কৰা হয় চ' সম্পত্তি হিচাপত এছেট একাউণ্টত তাৰপিছত 6 নম্বৰত পুনৰ্মূল্যায়নত সম্পত্তিৰ মূল্য হ্ৰাস হ'লে খালী ঠাই হিচাপত ডেবিট কৰা হয় কোন একাউণ্টত ৰেভলিউশ্যন একাউণ্টত পুনৰ্মূল্যায়ন তাৰপিছত নতুন অংশীদাৰে সুনামৰ বাবদ অনা ধন পুৰণি অংশীদাৰৰ মাজত ছেক্ৰিফাইচিং ৰেচিঅ'ত অনুপাতত ভাগ কৰা হয় কোনটো অনুপাতত ত্যাগ অনুপাতত তাৰপিছত ৰিটায়াৰমেণ্ট এণ্ড ডেথ অফ পাৰ্টনাৰ ইয়াৰ পৰা কিছুমান শ্বৰ্ট কুৱেশ্যন যে অৱসৰ গ্ৰহণকাৰী অংশীদাৰক দিবলগীয়া ধন যদি তৎক্ষণাত তেওঁক দিয়া নহয় তেনেহ'লে উক্ত ধনখিনি তেওঁৰ ঋণ হিচাপলৈ স্থানান্তৰিত কৰা হয় কোন হিচাপলৈ ঋণ হিচাপলৈ তাৰপিছত চোৱা 2 নম্বৰত অৱসৰ গ্ৰহণ কৰা সময়ত সুনামৰ বাবে দিবলগীয়া টকা বাকী অংশীদাৰসকলে খালী ঠাই অনুপাতত গ্ৰহণ কৰে চ' এইটো গেইনিং ৰেচিঅ' লাভ অনুপাতত তাৰপিছত 3 নম্বৰত চোৱা মৃত অংশীদাৰৰ দিয়া ধন সাধাৰণতে উত্তৰাধিকাৰীক এক্সিকিউটৰক হস্তান্তৰ কৰা হয় তাৰপিছত 4 নম্বৰত অৱসৰৰ সময়ত ৰেভলিউশ্যন মানে জানো ৰেভলিউশ্যন একাউণ্ট মানে পুনৰ্মূল্যায়ন তাৰপিছত সম্পত্তি আৰু দেনাৰ স্থানান্তৰ কৰা হয় সকলো সদস্য মূলধন হিচাপলৈ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট তাৰপিছত সকলো সময়ত নিউ ৰেচিঅ' মানে নতুন অনুপাত আৰু গেইনিং ৰেচিঅ'
মানে লাভানুপাত একে, এইটো একে নহয়, সকলো সময়ত কিন্তু একে নাথাকে। চ' এইখিনিয়ে শ্বৰ্ট কুৱেশ্যন, এইখিনি তোমালোকে চাবা, এতিয়াই চাই থৈ দিয়া, মুখস্থ কৰি থৈ দিয়া, এক্সামলৈ বহুত দিন আছে। চ' তোমালোকে ভালকৈ ষ্টাডি কৰিলে একাউণ্টেঞ্চিত এটা ভাল মাৰ্কছ পাবলৈ তোমালোকে সক্ষম হ'বা। চ' এইখিনি শ্বৰ্ট কুৱেশ্যন। তাৰপিছত আমি লং কুৱেশ্যনলৈ যাওঁ। তাৰপিছত আমি 2 নম্বৰীয়া 6টা, তোমালোকৰ 2 নম্বৰীয়া যিবিলাক আহে, 2 মাৰ্কছ যিবিলাক থাকে, চ' মই বিচাৰি তোমালোকৰ কাৰণে ওলাইছোঁ। চ' প্ৰথমতে চোৱা, লাভ লোকচান বিতৰণ বা উপযোজন হিচাপ কাক বোলে, এইটো তোমালোকে চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত অংশীদাৰৰ পুনৰ গঠন বা কেতিয়াবা তোমালোকৰ অংশীদাৰৰ পূৰ্ণ গঠন মানে কি সেইটোও দি দিব পাৰে। চ' দুয়োটা একেই, তোমালোকে এই কুৱেশ্যনটো চাবা, ইয়াৰ উত্তৰটো তোমালোকে চাবা। তাৰপিছত 3 নম্বৰত চোৱা, ঋণপত্ৰ কি, এইটো চাবা। তাৰপিছত 4 নম্বৰৰ যিটো কুৱেশ্যন দিছোঁ, লাভৰ অনুপাত কি, এইটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 5 নম্বৰত সুনামৰ বাবদ প্ৰিমিয়াম বুলিলে কি বুজা, এইটো চাই থবা। এইবিলাক 2 মাৰ্কছৰ হয় আৰু এইবিলাক মুখস্থ কৰোঁতে বেছি সময় নালাগে, যিহেতু এক্সামলৈ বহুত এনাফ তোমালোকৰ সময় আছে। এইকেইদিন তোমালোকে ভালকৈ ষ্টাডি কৰিলে আৰামছে তোমালোকে একাউণ্টেঞ্চিত ভাল মাৰ্কছ এটা পাই যাবা। আৰু যিহেতু প্ৰেক্টিকেল 20 আছেই, চ' ন' টেনশ্যন। তাৰপিছত 6 নম্বৰত গুপ্ত সুনাম বা অজ্ঞাত সুনাম কি। তাৰপিছত 7 নম্বৰৰ যিটো কুৱেশ্যন, অংশীদাৰী পৰিসমাপ্তি মানে কি, এইটো চাবা। তাৰপিছত 8 নম্বৰৰ সংৰক্ষিত মূলধন, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা। তাৰপিছত 9 নম্বৰ বাকী বা অনাদায়ী এইটো তলবি হৈ আছে, এইটো তলবি হ'ব, চৰি মিষ্টেক হৈছে, এইটো তলবি হ'ব, অৰ্থ কি এইটো চাবা। তাৰপিছত নগদ ধনৰ প্ৰৱাহ প্ৰতিবেদনৰ অৰ্থ কি, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। অনুপাত বিশ্লেষণ বুলিলে কি বুজা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো চাবা। নেক্সট, বিত্তীয় বিশ্লেষণ মানে কি, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 13 নম্বৰত চোৱা, অংশপত্ৰ বাজেয়াপ্তকৰণ মানে কি, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ। তাৰপিছত 14 নম্বৰত চোৱা, সম্ভাৱ্য দেনা বুলিলে কি বুজা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত 15 নম্বৰত চোৱা, তোমালোকে যে কোনো কোম্পানীয়ে ৰাখিবলগীয়া 6খন বিধিবদ্ধ বা পৰিনিয়ত বহীৰ নাম উল্লেখ কৰা, এইটো এটা তোমালোকৰ কমন কুৱেশ্যন হয়। তাৰপিছত কিন্তু তোমালোকৰ 3 নম্বৰীয়া 4টা 3 মাৰ্কছকৈ থাকে এটাত, চ' 4টামান আহে, চ' 12 মাৰ্কছ থাকিব তোমালোকৰ। চ' এতিয়া কথাটো হ'ল, কোনবিলাক কুৱেশ্যন 3 মাৰ্কছৰ অহাৰ খুব চান্সেছ আছে, চ' সেইবিলাক ডিছকাছ কৰিম। চ' 1 নম্বৰত চোৱা, সুনাম মূল্যায়নৰ গড় লাভ পদ্ধতিটো কি, এইটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত কি পৰিস্থিতিত সুনামৰ মূল্যাংকন কৰা হয়, চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' ইয়াৰ মাজতো মই এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, কিছুমানে অকল প্ৰেক্টিকেলত ধ্যান দিয়ে, মানে থিয়ৰী নকৰে, কিছুমানে কয় মই থিয়ৰী নকৰোঁ, অকল প্ৰেক্টিকেল কৰিম। চ' থিয়ৰী আৰু প্ৰেক্টিকেলৰ মাজত থাকে, চ' থিয়ৰীবিলাক কিন্তু বহুত ইজি কুৱেশ্যন দিয়ে, চ' সেইবাবে মই থিয়ৰী ইম্পৰ্টেণ্ট দিছোঁ। তাৰপিছত তোমালোক প্ৰেক্টিকেলটো ফাইনেল একাউণ্ট চাবই লাগিব, ৰেগুলেশ্যন এইবিলাক চাবই লাগিব। চ' প্ৰফিট এণ্ড লছ, প্ৰফিট এণ্ড এপ্ৰ'প্ৰিয়েশ্যন একাউণ্ট এণ্ড বেলেঞ্চ শ্বীট, এইটো চাবই লাগিব, ফাইনেল একাউণ্ট এইটো আহিবই। চ' কিন্তু তোমালোকে এই থিয়ৰীবিলাক চাবা। তাৰপিছত 3 নম্বৰত চোৱা, অংশীদাৰী ব্যৱসায়ৰ 3টা সীমাবদ্ধতা কেতিয়াবা নিদিয়ে, কেতিয়াবা দি দিয়ে, যে অংশীদাৰী ব্যৱসায়ৰ 3টা অসুবিধা লিখা। চ' সীমাবদ্ধতা আৰু অসুবিধা কিন্তু একেই। তাৰপিছত 4 নম্বৰৰ কুৱেশ্যনটো চোৱা, যে সুনাম কি, গুডউইল, সুনামৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা, এইটো দুটা জইনিং কুৱেশ্যন দি দিছোঁ। তাৰপিছত গড় লাভ আৰু অতি লাভৰ মাজত থকা পাৰ্থক্যবোৰ লিখা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা। 6 নম্বৰত চোৱা, অনুপাত বিশ্লেষণৰ যিকোনো 3টা অসুবিধা, ইয়াৰ আগতে কৈছোঁ যে অসুবিধা আৰু সীমাবদ্ধতা একেই। চ' কেতিয়াবা অসুবিধাও দি দিয়ে, কেতিয়াবা সীমাবদ্ধতাও দি দিয়ে। চ' এইটো তোমালোকে মনত ৰাখিবা, যে অসুবিধা দিলেও তোমালোকে এইটোৱে লিখিবা, সীমাবদ্ধতা দিলেও এইটোৱে লিখিবা, চ' মনত ৰাখিবা। তাৰপিছত 7 নম্বৰত চোৱা, নগদ প্ৰৱাহৰ উৎসসমূহ কি কি, চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। 8 নম্বৰত আহিলোঁ, বিত্তীয় কাৰ্যকলাপৰ পৰা নগদ প্ৰৱাহৰ অৰ্থ ব্যাখ্যা কৰা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা। তাৰপিছত 9 নম্বৰত চোৱা, অনুপাত বিশ্লেষণৰ 3টা উদ্দেশ্য লিখা, চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। যিহেতু তোমালোকৰ এক্সামলৈ বহুত সময় আছে, চ' এইকেইদিন এনাফ সময় আছে, চ' তোমালোকে এই গোটেইখিনি প্ৰশ্নবিলাক, যিখিনি প্ৰশ্ন দিছোঁ গোটেইখিনি মুখস্থ কৰিবা। চ' ইয়াৰ মাজৰ পৰাই অহাৰ খুব চান্স আছে, চ' তোমালোকে এইখিনি মুখস্থ কৰিবা, খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। চ' মই বেছিকৈ ইম্পৰ্টেণ্ট দি দিছোঁ, কাৰণ ডাইৰেক্ট কমন দিয়াটো এইটো বহুত বেয়া কথা, ডাইৰেক্ট কমন দিব নালাগে, কিছুমান কমন বিচাৰি দিছোঁ, ইয়াৰ পৰাই তোমালোকে আহিব পাৰে। চ' তোমালোকে এইবিলাক চাব লাগিব, ডাইৰেক্ট কমন যে 2-এটা কমন দি দিলে এইটো আহিবই, এনেকুৱা টিচাৰ মই নহয়, বা এনেকুৱা চেনেল মোৰ নহয়, ঠিক আছে। আৰু এছামিছত যিখিনি ইম্পৰ্টেণ্ট দিছিলোঁ সেইখিনি আহিছে, চ' মোৰ ওপৰত তোমালোকে ট্ৰাষ্ট কৰিব পাৰা।
10 নম্বৰ চোৱা আদৰ্শ বিত্তীয় প্ৰতিবেদনৰ বৈশিষ্ট্যবোৰ কি কি 11 নম্বৰ বিত্তীয় প্ৰতিবেদনসমূহৰ প্ৰকৃতি সংক্ষেপে ব্যাখ্যা কৰা 12 নম্বৰ চোৱা বিত্তীয় বিশ্লেষণ বা বিত্তীয় প্ৰতিবেদন বিশ্লেষণৰ উদ্দেশ্য উল্লেখ কৰা 13 নম্বৰ চোৱা ট্ৰেন্ড এনালাইসিস বা গতিধাৰা বিশ্লেষণ মানে ট্ৰেন্ড এনালাইসিস আৰু গতিধাৰা বিশ্লেষণ একেই দুইটা একেই ইয়াৰ আৱশ্যকতাসমূহ উল্লেখ কৰা এটো চাবা 14 নম্বৰত সমকাৰ বিবৃতি বা অমিখতীয়া বিবৃতি বুলিলে কি বুজা সমকাৰ বিবৃতিৰ যিকোনো দুটা ব্যৱহাৰ উল্লেখ কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চন 15 নম্বৰ ইয়াৰ মাজতে এটা কথা তোমালোকে যেহেতু এবাৰ যদি প্ৰি টেষ্টৰ কোৱেশ্চন তোমালোকে যদি কালেক্ট কৰি সলভ কৰিব পাৰা এটো বেছি ভাল হ'ব সো তোমালোকে দুই এটা মান প্ৰি টেষ্টৰ পেপাৰ তোমালোকে সলভ কৰিবা হ্যাঁ প্ৰি টেষ্টৰ পেপাৰ দুটা মান দুই তিনিটা মান ডিস্ট্ৰিক্টৰ প্ৰি টেষ্টৰ পেপাৰ সলভ কৰিবা তাৰ পৰা বহুত ইম্পৰ্টেন্ট কাটে হ্যাঁ প্ৰি টেষ্টৰ বহুত ইম্পৰ্টেন্ট আহে সো এই কোৱেশ্চনটো বিত্তীয় বিশ্লেষণৰ অসুবিধা কি কি সো ইয়াৰ বিত্তীয় প্ৰতিবেদন বিশ্লেষণ সীমাবদ্ধতা বা অসুবিধা উল্লেখ কৰা সো এটো অৰ একে কোৱেশ্চন आंसर এটাই হ'ব কোৱেশ্চন দুটা সো 16 নম্বৰ চোৱা তুলনামূলক আয় প্ৰতিবেদনৰ তিনিটা উদ্দেশ্য লিখা 17 বিনিয়োগ সম্বন্ধীয় কামকাজৰ নগদ ধনৰ প্ৰবাহ মানে কি সো 18 নম্বৰ চোৱা বিত্তায়ন সম্বন্ধীয় কামকাজৰ নগদ ধনৰ প্ৰবাহ বুলি কি বুজা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত আহিলো 6 নম্বৰ 6 মাৰ্কস এটাকে 6 মাৰ্কসত থাকে এটাত 6 মাৰ্ক কৰি থাকে সো চাৰিটা মান আহিব 24 নম্বৰ টোটাল সো ইয়াৰ বাবে কি কোনবিলাক আমি পঢ়িব লাগিব সো এক নম্বৰত আছে বিত্তীয় বিশ্লেষণ বা বিত্তীয় প্ৰতিবেদন বিশ্লেষণৰ উদ্দেশ্য উল্লেখ কৰা তাৰ পিছত দুই নম্বৰত বিত্তীয় প্ৰতিবেদনৰ উদ্দেশ্যসমূহ উল্লেখ কৰা বিত্তীয় প্ৰতিবেদন সীমাবদ্ধ অসুবিধাসমূহ উল্লেখ কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চন 4 নম্বৰত সাধাৰণ বা সমাংশ অংকপত্ৰ বা অগ্ৰাধিকাৰ অংকপত্ৰ যুক্ত অংকপত্ৰৰ মাজত মানে পাৰ্থক্য ডিফাৰেন্স সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো 5 নম্বৰত বিত্তীয় বিশ্লেষণৰ আহিলা আৰু কৌশল তথা পদ্ধতিসমূহ উল্লেখ কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চনস 6 নম্বৰটো চোৱা যে অংকপত্ৰ ধাৰক আৰু ঋণপত্ৰ ধাৰকসকলৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চন 7 নম্বৰটো চোৱা অংকপত্ৰ বা বাজেয়াপ্তকৰণ পৰ্যায়বোৰ ব্যাখ্যা কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো চোৱা অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চনস তাৰপিছত 9 নম্বৰ অংশীদাৰী ব্যৱসায়ৰ চুক্তি মানে কি অংশীদাৰী ব্যৱসায়ৰ দফাসমূহ লিখা 10 নম্বৰ অংশীদাৰৰ অধিকাৰসমূহ উল্লেখ কৰা এটো ইম্পৰ্টেন্ট কোৱেশ্চন অংশীদাৰ অধিকাৰবোৰ তোমালোকে চাই থৈ দিবা 11 নম্বৰ চোৱা লাভ লোকসান হিসাব আৰু লাভ লোকসান উপযোজন হিসাবৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা এটো চাবা 12 নম্বৰটো চোৱা লাভ অনুপাত আৰু ত্যাগ অনুপাতৰ মাজত পাৰ্থক্য চোৱা ডিফাৰেন্স বিলাক তোমালোকে চাবা আৰু এটা কোৱেশ্চন চোৱা অংশীদাৰী ব্যৱসায়ৰ পৰিসমাপ্তিৰ পৰিস্থিতিসমূহ লিখা সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন 14 নম্বৰ চোৱা অংশীদাৰী পৰিসমাপ্তি আৰু অংশীদাৰী ব্যৱসায়ৰ পৰিসমাপ্তিৰ মাজত পাৰ্থক্য চোৱা সো পাৰ্থক্য এইখিনি তোমালোকে ইম্পৰ্টেন্ট আছে যিখিনি ইম্পৰ্টেন্ট দিছো সো এইখিনি চাবা তাৰ পিছত আহি গলো আমি 8 মাৰ্কসৰ তিনিটা আহে 24 মাৰ্কস সো তোমালোকৰ এটো ইয়াৰ বাবে তোমালোকে এই কোৱেশ্চনটো চাব পাৰা যে এজন মৃত অংশীদাৰৰ বৈধ প্ৰতিনিধিক আদায় দিবলগীয়া ধন কেনেকৈ নিৰ্ধাৰণ কৰিবা সো 2 মাৰ্কসৰ চোৱা 2 নম্বৰত ঋণপত্ৰৰ পৰিশোধ বুলিলে কি বুজা ইয়াৰ যিকোনো 8টা পদ্ধতি ব্যাখ্যা কৰা তাৰ পিছত যেটো আমাৰ মেইন ফাইনাল একাউন্ট profit and loss appropriations and balance sheet এটো আহিব এটো 100% গ্যাৰান্টি ইয়াৰ লগত কিন্তু অৰ নাথাকে হ্যাঁ গোটেইখিনি থিওৰি আৰু প্ৰ্যাকটিক্যাল লগত অৰ থাকিব কিন্তু এটো ফাইনাল একাউন্টত অৰ নাথাকে সো ফাইনাল একাউন্ট তোমালোকে কৰিব লাগিব profit and loss account profit and appropriation account balance sheet তোমালোকে 2-3টা মান প্ৰেক্টিস কৰি থৈ দিয়া সো যিকোনো আহিলে তোমালোকে পাৰিবা সো এটো ভালকৈ এক্সামৰ যিখিনি আছে যিকেইদিন আছে সো তোমালোকে ডেইলি ফাইনাল একাউন্ট এটাকৈ প্ৰেক্টিস কৰিবা ডেইলি সো তাৰ পিছত 4 নম্বৰটো চোৱা ফৰমেট অফ কোম্পানী বেলেন্স शीट সো কোম্পানী যেটো বেলেন্স शीट আছে সো সেই বেলেন্স शीटৰ ফৰমেটটো তোমালোকে চাই থৈ দিবা হ্যাঁ ফৰমেটটো ইম্পৰ্টেন্ট আছে ফৰমেটটো আহিব পাৰে আৰু আকৌ কৈ আছো যে তোমালোকে যেটো ফাইনাল একাউন্ট আছে প্ৰফিট এণ্ড লছ এপ্ৰোপ্ৰিয়েশ্যন একাউন্ট এই একাউন্টটো তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা মানে এটো আহিবই সো এইখিনি আছিল আজিৰ এই ভিডিও ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকৰ বিজনেস এণ্ড ফাইনান্সৰ আনিম সো ফাইনান্সৰ কাৰণে টেনচন কৰিব নালাগে মই আছো ফাইনান্সত একদম 90+ পাই যাব আৰামছে সো তাৰ কাৰণে ইম্পৰ্টেন্ট বনাই আছো চেষ্টা কৰি আছো সো এইখিনি আছিল আজিৰ ভিডিওটো